গাইজ এইফালে চাক আজি এতিয়া শুক্ৰবাৰ জুম্মাৰ নামাজ পঢ়িব যাব আৰু পাঞ্জাবীখন বিচাৰি পোৱা নাই পাঞ্জাবী উলিয়াই নিদিয়ে হয় নেকি মই নিদিওঁ নেকি নিজৰ কাপোৰ নিজে নিজে উলিয়াব লাগে বৰ্ণা দিম আমি কিয় কৈছে জানেনে গাইজ এইটো অকল আলমাৰিটো ইয়াতনো কেইটা কাপোৰ থব পাৰি সেইকাৰণে তলত কিছুমান থৈছে সেইকাৰণে এটা গডৰেজ লগা হৈছে কাপোৰো নাই বুলি কয় কিন্তু থবৰো জাগা নাই চব ঘৰতে এনেকা হয় এই মোৰ নেকি এইটো নহয় মই ওলাই দি আছো ৰবা গাইজ সেইকাৰণে মই মানুহজনক কৈ থাকো যে আমাৰ এটা গডৰেজৰ বহুত প্ৰয়োজন যিহেতু বিয়াৰ বস্তুবিলাক মই চব ঘৰত থৈ আহিছোঁ কিন্তু ইয়াতে ভাড়া ৰুমত ইমানখিনি বস্তু আনিব নোৱাৰি তথাপি এটা ছিংগেল গডৰেজ এটা বহুত প্ৰয়োজন হৈছে কিন্তু মানুহজনক কওঁতে কওঁতে নোৱাৰে আজি কেনে লাগিল আজি কেনেকুৱা লাগিছে দেখোন বোলে তোমাৰ একো কাপোৰে নাই ক'ত কাপোৰ আছে তথাপিও আৰু আমাৰ মহিলা নাই বজাৰ কৰিব গ'লে কাপোৰে নাই থবৰ কাৰণে জাগাও নাই আমাৰ মহিলা মানুহৰ যিমান কাপোৰ থাকিলেও আৰু লাগেহে মই আন্দোলন কৰিম কি কয় গাইজ ক'বনে কাৰ কাৰ এনেকুৱা হয় লাগেনে নাই কওকচোন আমাৰ কাপোৰ লাগেই যিমান কাপোৰ থাকিলেও আমাৰ মানে মহিলা মানুহৰ বহুত কাপোৰ লাগে তথাপিও কাপোৰ নাই হৈ যায় আজি কেনেকুৱা লাগিল গডৰেজ থাকিলেতো ইমান টাইম নালাগিলে হয় এটা এটা গডৰেজ থ'ব লাগে মই আনিব দিওঁ তথাপি নানে কিন্তু ইমান কাপোৰ কিয় লাগে নেতে এইখিনি কাপোৰে চোন ভালকে চোন থবই পৰা নাই গডৰেজৰ সেইকাৰণে দৰকাৰ কি হ'ল গডৰেজ আনিবনে নাই গাইজ আজি পুৰা মজা গাইজ আজি পুৰা একদম মজা পাই গৈছে কাৰণ মই কওঁতে কওঁতে পাগল হৈ গ'লো কিন্তু মানুহজনে গডৰেজ নানে অকল এটাই মই ধুনীয়াকৈ থৈ দিওঁ সেইকাৰণে আজি নিজে বিচাৰি ওলাইছে কেনেকুৱা লাগিছে আজি গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰ কাৰ ঘৰত এনেকুৱা প্ৰব্লেম হয় ক'বচোন কমেণ্টত